নমস্কাৰ, মই দীপৰাজে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাঘৰ বিহু উৰুকা। ৰাতিপুৱা একদম গা চা ধুই লৈ এয়া চব্জি বজাৰ কৰিবলৈ আহি গ'লোঁ বজাৰলৈ। এইফালে ইয়াত 2 মোনা চব্জি বজাৰ কৰি লোৱা হৈ গ'ল। আমাৰ মানুহ বেছি নাই, প্ৰায় 20টামান হ'ব। মাঘ বিহুটোত পূৰা গাহৰিটো মেইন নে কি কয় ৰাইজ? এয়া ঘৰৰ ওচৰতে গাহৰি কাটি থোৱা আছিলে, তাকে অলপ লৈ লওঁ। ৰ'ব অকল গাহৰিয়ে নাই, এইফালে হাঁহো আছে। হাঁহ 4টা আছে, এয়া কাটি লোৱা হৈ গ'ল হাঁহ। এইফালে কোমোৰা, বিলাহী কিবা কিবি কাটি আছে। হাঁহৰ লগততো কোমোৰাটো মেইন, এয়া কোমোৰা পূৰা কাটি লোৱা হ'ল। এইফালে বনি আছে হাঁহ, ৰখি থাকিব টাইম নাই, পূৰা এতিয়া খানা আছে আকৌ ৰাতিও খানা আছে। এফালে মাংস উতলি আছে, এইফালে ভাত বনায়ো হৈ গ'ল। এইফালে মাংস উতলি গ'ল, খাবলৈ হৈ গ'ল। এতিয়া খোৱাটো ভিডিঅ' কৰা নাই, একেবাৰে ৰাতি লগ পাই আছোঁ। এতিয়া মই আহি পাই গ'লোহি মোৰ লগৰ পুলুহঁতৰ ঘৰত। সি ঘৰৰ পাছফালে পূৰা মজাছে এৰেঞ্জ কৰিছে খানাটো। সি মানে অকলে খানা খাই আছিলে, সেইকাৰণে আমাকো মাতিলে লগতে খাবলৈ। চাওক না, পূৰা ঘৰৰ পাছফালে কেনেকুৱা লাইট লগাই পূৰা জিলিকাই দিছে। এয়া সি শুবৰ কাৰণে পূৰা বিচনা বনাই লৈছে পুখুৰীৰ ওপৰত। আগফালে পূৰা জুই জ্বলি আছে আৰু পাছফালে একদম পূৰা জুবিন দাৰ গান লাগি আছে একদম ফুল চাউণ্ডত। এইটো হৈছে মেইন মালিক, সি আমাক ইনভাইট কৰিছে তাৰ ঘৰত খাবৰ কাৰণে। কি এটা সুন্দৰ পৰিৱেশ চাওক না, আগফালে জুই জ্বলি আছে, পাছফালে জুবিন দাৰ গান বাজি আছে, আকৌ জুইত পূৰা গাহৰি মাংস পুৰি থকা হৈছে। এয়া পূৰা মজাছে গাহৰি মাংস পুৰি থকা হৈছে, খাব প্ৰায় হৈছেগৈ আৰু। ফাইনেলি গাহৰি মাংস খাব হৈ গ'ল, খোৱাটো দেখাই নাথাকোঁ আৰু। এইফালে খাই কৰি হৈ গ'ল, আমিকেইটা এনেই অলপ এনজয় কৰিলোঁ, নাচিলোঁ কৰিলোঁ বিহু বুলি। এইটো চাওক না কেনেকুৱা ডান্স দিছে। এয়া ঘৰৰ ওচৰত বেলেগ এটা ভেলাঘৰ, তাত আহি গ'লোঁ এতিয়া এহেঁতৰ লগত নাচিবৰ কাৰণে। নাচোঁতে পূৰা পিছলি গৈছে, সেইকাৰণে গ্ৰীপ আহিবলৈ কাৰণে এয়া বালি পেলাই লৈছে তলত। কি ডেন্স দিছে চাওক না, পূৰা এনজয় কৰক ডান্সটো, পাগলা হৈ যাব। আৰু এয়া ৰাতিপুৱা জ্বলাবৰ কাৰণে মেজি ৰেডি হৈ আছে পূৰা। আকৌ আহি গ'লোঁ বেলেগ এটা ভেলাঘৰত। ইয়াতো একেই দৃশ্য, ইয়াতো পূৰা ডেন্স দি আছে এটাই। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাকী ভিডিঅ' কৰা নহ'ল। ৰাতিপুৱা হাতখনৰ কাৰণে ভিডিঅ' কৰাটো প্ৰব্লেম হ'ল, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব।